সোনাইধলাই সংযোগকারী ঝুলনপোল সেতু শীঘ্রই জনসাধারণের জন্য চালু করা হবে, জানালেন পূর্ত বিভাগের আধিকারিক। পূর্ত বিভাগের ধলাই সোনাই টেরিটোরিয়ালের সড়ক ডিভিশনের অন্তর্গত সোনাই বিধানসভা ও ধলাই বিধানসভা সংযোগকারী ঝুলনপোল সেতু শীঘ্রই জনসাধারণের জন্য চালু করা হবে, জানালেন বিভাগের কার্যকারী অভিযন্তা বনজিৎ অধিকারী। তিনি জানান, ৯ কোটি টাকার মধ্যে ৭০ লক্ষ টাকা ব্যয়ে রুকনি নদীর ১০৫ মিটার দীর্ঘ সোনাই-ধলাই সংযোগকারী সেতুটির নির্মাণ কাজ আগামী ১ মাসের মধ্যে সম্পূর্ণ হবে। তিনি জানান, সেতুটি চালুর পর যাতায়াতকারীদের ব্যাপক সুবিধা হবে। বর্তমানে শুধু প্রোটেকশনের কাজ বাকি থাকায় নির্মাণ সাময়িকভাবে আটকে আছে। রাত্রিবেলা জনসাধারণের চলাচলের সুবিধার্থে সেতুতে সোলার লাইট বসানো হবে। তিনি আরও জানান, সোনাই কাবুগঞ্জ সড়কের সংস্কার কাজ শীঘ্রই সম্পন্ন হবে। গত রবিবারে সেতুটি পরিদর্শনে আসলে স্থানীয় এক যুবক সাংবাদিক পরিচয় দিয়ে অনুমতি ছাড়াই আচমকা তার কাছে এসে প্রশ্ন ও ভিডিও রেকর্ড শুরু করেন, যা সম্পূর্ণ অনৈতিক। এ নিয়ে ক্ষোভ প্রকাশ করেন তিনি। রুকনি নদীর ওপৰত ব্ৰিজ নম্বৰ 1/1 এখন কানেকশ্যন কৰিব আপোনাৰ পালংঘাট, ইফালে যিমান জাগা এইফালে কানেকশ্যন কৰিব। টোটেল দৈৰ্ঘ্য হ'ল 105 মিটাৰ। আমি এইটো উইদিন 1 মাহৰ ভিতৰত আমি মানে অলৰেডি অপেন টু ট্ৰেফিকটো কৰিম উইদিন 5 ডেইজ। পেইণ্টিংটো কাম হ'লে আৰু অলপ প্ৰটেকশ্যনৰ কাম আছে, 1 মাহৰ ভিতৰত কাম শেষ কৰি দিম। 1 মাস পাছত মানে উদ্বোধনী হ'ব, হয়, মানে ট্ৰেফিকটো চলাচল কৰিব আৰু। আচ্ছা, মানে এই ব্ৰিজটোৰ ব্যাপারে মানে অলপ ড্ৰেছটো কওক, কিমান টকায় নিৰ্মিত হৈছে? এইটো টোটেল টকা আপোনাৰ টেণ্ডাৰ ভেলু আছে আপোনাৰ 9 কোটি 70 লাখ টকা। এইটো আপোনাৰ হেৰি 23-24 কাম আৰু অলৰেডি 95% কাম কমপ্লিট। অলপ প্ৰটেকশ্যনৰ কাম আছে, এইখিনি আমি ভাবিছিলোঁ এইখিনি জিঅ' বেগ দিম বুলি। যিহেতু আজিকালি আপোনাৰ ষ্ট'নটো পোৱা দিগদাৰ হৈছে, আমি জিঅ' বেগে দি ধুনীয়াকৈ এটা মেইনটেইন কৰিম আৰু চলাৰ লাইট দিয়াৰ কথা ভাবিছোঁ। যিহেতু এইটো টাৰ্ণিং আছে, চলাৰ লাইট দিলে বস্তুটো পাব্লিকৰ কাৰণে এইটো ভাল। কিমান কেপাচিটি আছে? ৰোড কেপাচিটি 70 টন, 70 টন কেপাচিটি। বহল আপোনাৰ 7.5 মিটাৰ, ডাবল লেন ব্ৰিজ হয়। মানে 17 টন? 70। 70 টন। হয়। কিন্তু মই দেখি পাইছোঁ মানে এনেকুৱা বহুত ব্ৰিজ মানে যে বাৰী টিপাৰ যাৱাৰ কাৰণে, পাথৰৰ হিলৰ টিপাৰ যাৱাৰ কাৰণে মানে ভাঙি পৰে। আপোনালোকে এনেকুৱা কি ব্যৱস্থা ল'ব? একচুৱেলি আমি ইয়াত চাইনবোৰ্ড লগাই দিম যে এট এ টাইমে এখন ভেহিকুল মুভমেণ্ট কৰিব লাগে। চাপ'জ এখন গাড়ী 40 টন লৈ আহিল, 40 টন গাড়ী যদি আৰু সিফালৰ গাড়ী 80 টন হৈ যায়, তেতিয়া বিপদজনক অৱস্থা হয়। সেইকাৰণে আমি এইটো নটিচত লিখি দিম যে এইটো এবাৰত এখন গাড়ী পাৰ হ'ব লাগে। অঁ, আচ্ছা, আৰুতো মানে একটা ভিডিঅ' ভাইৰেল হৈছে লাষ্ট ডেট, যে আপুনি মানে এইটো মানে ৰাস্তাৰ এই সোনাই কাবুগঞ্জ যিটো ৰোডৰ কাৰণে জিজ্ঞাসা কৰাৰ পাছত আপুনি মানে অলপ খং কৰি দিছে। তাৰমানে একচুৱেলি চাওক, আমাৰ তাৰমানে 23 বছৰ চাকৰি হৈছে। আমি বহুত ধৰণৰ আমি ৰিপৰ্টাৰ বা এনেকুৱা আমাৰ বহুত ধৰণৰ আমি পাব্লিক ডিলিংছ কৰি আমি অহা মানুহ। সেইদিনাখন মই ৰবিবাৰ আছিল, আচলতে ৰবিবাৰটো কোনো মানুহ আচলতে বন্ধৰ দিন, তথাপি মই কামৰ স্বাৰ্থত সেইদিনাখন মই এই ব্ৰিজখনৰ ইনস্পেকশ্যন কৰিব আহিছিলোঁ যে ক'ৰবাত নাটবল চাটবল বাকী আছে নেকি। মোৰ গাড়ীখন থৈ পেলাই মই ৰাখি পেলাই মই ব্ৰিজৰ তলৰ ফালে নামি গৈছোঁ। এজন মানুহ আহিছে, আহি মোক কৈছে মই ৰিপৰ্টাৰ হ'ল, কি হ'ল, কি কাৰণ, কি ক'বা? একো নাই। তাৰপিছত অলপ মই সিফালে নামি যোৱালৈ মোক কয় বাইট দিব নেকি। আৰু মই কি কাৰণে বাইট দিম? বাইট দিয়াৰ কাৰণে আমাক গভৰ্ণমেণ্টে কৈছে নেকি যে বাইটটো দিব লাগে, অমুক হৈছে তমুক হৈছে? এনেকুৱা একো নাই। মানুহটো মানে মোক মানে যিটো এটিচিউডত কথা কৈছে, যে মানে ব্লেকমেইলিং টাইপ, মোক মানে কিবা মই বহুত ডাঙৰ অপৰাধ কৰিছোঁ, এনেকুৱা ধৰণৰ মেণ্টেলিটি মোক কথাটো কৈছে। তাৰপিছত মই উঠি আহিলোঁ, অট'মেটিক মানে উইদাউট মাই পাৰ্মিশ্যন, আচলতে ভিডিঅ' কৰাতে পাৰ্মিশ্যন ল'ব লাগে না, তেওঁ ভিডিঅ' ষ্টাৰ্ট কৰি দিছে। তেওঁ ৰিপৰ্টাৰত না এটা লগো আছে, না এটা আইডেণ্টিটি কাৰ্ড আছে, না মই কেনেকৈ গম পাম ৰিপৰ্টাৰ। তাৰপিছত তেওঁ মোক ভিডিঅ' কৰিছে। মই আপুনি ভিডিঅ' এনেকৈ নকৰিব, আপুনি মোৰ পাৰ্মিশ্যন ল'ব লাগিব। তেওঁ নাই, তেওঁ হৈছে। তেতিয়া হঠাৎ কথা ওলাইছে সোনাই কাবুগঞ্জ ৰাস্তাটো। সোনাই কাবুগঞ্জ ৰাস্তাটো টোটেল PTNত আমি 40 লাখ টকাৰ অনলি 2 কিলোমিটাৰহে আমাৰ ৰিপেয়াৰিং আছিল। তথাপি আমি কণ্ট্ৰেক্টৰক কৈ গোটেইবিলাক গাঁটা মাৰি আছোঁ। অলৰেডি তেওঁ কৈছে এক্সিডেণ্ট হৈছে। এক্সিডেণ্ট হ'লেতো আমাৰ এটা মোবাইলত এটা মেছেজ আহে, সেই মেছেজটোতো আমাৰ তাত অহা নাই। আমি যিমান গাঁটা মাৰিব লাগে গাঁটা আমি মাৰি আছোঁ। এক্সিডেণ্ট যদি ৰাস্তাৰ কাৰণে হোৱা নাই, তাতে হয়তো কোনোবাই ৰাছ ড্ৰাইভিং কৰি নিজৰ ভুলৰ কাৰণত এক্সিডেণ্ট হ'ব পাৰে, আমাৰ ৰাস্তাৰ কাৰণেতো হোৱা নাই। তাৰপিছত তেওঁ মোক সেই সোনাই কাবুগঞ্জৰ কথা ক'লে, কেতিয়া শেষ হ'ব? মই এসপ্তাহৰ ভিতৰত শেষ হ'ব। এতিয়া আমি কণ্ট্ৰেক্টৰক কৈছোঁ যে এসপ্তাহৰ ভিতৰত যদি গাঁটা নতুনকৈ ডেভেলপ হৈছে, এই বৰষুণততো কাৰ্পেটিং কৰিব নোৱাৰিম। কেনেকুৱা ধৰণৰ এটা মোক তাৰমানে হেৰি কৰিছে, মই বেয়া পাইছোঁ।
হৈ গৈছে পলাই গৈছে আমি 23 বছৰ চাকৰি হ'লোঁ আমি বহুত ডিষ্ট্ৰিক্টত কাম কৰি আহিছোঁ আমি কেতিয়া পলাই নাযাওঁ আমি ফেচ কৰিম পাব্লিক ফেচ কৰি আজি 23 বছৰৰ পিছত এক্সিকিউটিভ ইঞ্জিনিয়াৰ হৈছোঁ এনেকুৱা নহয় যে কালি এক্সিকিউটিভ ইঞ্জিনিয়াৰ জইন কৰি হৈছোঁ এনেকুৱাতো নহয় এইবিলাক কথা এনেকুৱা ধৰণৰ মানসিকতা মানুহৰ কাৰণে আজি এই চনে সমষ্টিটো আপোনাৰ চক কিমান পিছ পৰি আছে কিমান পিছ পৰি কিমান ৰাস্তা বনাব লগা আছে কিয় নহয় আমাৰ মানসিকতা ভাল নহয় আমি নিগেটিভ মানুহৰ এই থকাৰ কাৰণে আজি সমাজখন এই চনে সমষ্টি আগবাঢ়িব পৰা নাই এইখিনিয়ে মোৰ ক'ব লগা আৰু এইবিলাকৰ ওপৰত চবেই বয়কট কৰিব লাগে এনেকুৱা নিউজ চেনেলবিলাক স্যার এইটোতো এতিয়া হঠাৎ আহি আইডেণ্টি কাৰ্ড নাই হেৰি নাই ন কেনেকুৱা মই ৰিপৰ্টাৰ তই যদি ভালকৈ মই কথাটো ক'লে হয় বোলো ছাৰ মই এটা ৰিপৰ্টাৰ এইখন মই আইডেণ্টি কাৰ্ড মই এটা ইনফৰ্মেশ্যন ল'ব বিচাৰিছোঁ যে এই চনে কাবুঙৰ ৰাস্তাটোৰ বিষয়ে মই নক'ম নেকি যিকোনো পাব্লিক সুধিলে মোৰ দায়িত্ব তেওঁ যিটো মোক এটিচিউড ব্লেকমেইলিং হেৰি কৰি মই ভয় খাব খুজিছোঁ মই ভয় খাম নেকি মই আজিকালি ভয় খাই কেতিয়াও কাম নকৰোঁ আমি 2 নম্বৰী কাম কৰিলে ভয় খাম আমি 2 নম্বৰী কাম কৰিছোঁ আপুনি খবৰ লওকচোন ধুবুৰীত কাম কৰিছোঁ গোৱালপাৰাত কাম কৰিছোঁ বনজিৎ অধিকাৰী বুলি খবৰ লওক কাম আমি 2 নম্বৰী কৰিছোঁ কিয় ভয় কৰিম কাক ভয় কৰিম কাম বেয়া আছে এশবাৰ ভাল কৰিম কিন্তু এনেকুৱা ধৰণৰ ব্লেকমেইলিং টাইপবিলাক কৰাৰ কাৰণে আজি চনে সমষ্টিটো বহুত হেৰি হৈছে মানে পিছ পৰি আছে আৰু পিছ পৰি থাকিব এনেকুৱা মানসিকতা কোন কণ্টেক্টৰে কাম কৰিব খালি নিউজ কৰি থাকিলে এইটোৱে কথা আৰু